অসম চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তিয়ে দৰিদ্ৰজনৰ ঘৰত বিলাইছে প্ৰাপ্তিৰ অনাবিল আনন্দ। শিক্ষিত নিবনুৱাই মেধাৰ বলতেই পাইছে চৰকাৰী চাকৰি। এটকাও নিদিয়াকে আমি যে এনেকে চাকৰি এটা পাইছো মানে চিএম ছাৰক বহুত ধন্যবাদ জনাব লাগিব। এটকাও নিদিয়াকৈ চাকৰি পাই চৰকাৰক ধন্যবাদ জনালে দৰিদ্ৰ পৰিয়ালে। ভালকে পঢ়া শুনা কৰিলে এটকা নিদিয়াকৈ চাকৰিটো পাব। কোটিবাৰ নমস্কাৰ আৰু এনেকুৱা হেৰি নোলায় আৰু। এওঁ খুমটাইৰ আধাৰ সত্ৰৰ দৰিদ্ৰ মেধাৱী পংকজ শইকীয়া আৰু এওঁ হৈছে জয়ন্ত কলিতা। দুয়োৰে ঘৰত আজি প্ৰাপ্তিৰ অনাবিল আনন্দ, কাৰণ এই দুয়োজন মেধাৱীয়ে লাভ কৰিছে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি। পংকজৰ পিতৃ ৰাজমিস্ত্ৰীৰ যোগালী, জয়ন্তৰ পিতৃয়ে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। কিন্তু এই দুই দৰিদ্ৰ পৰিয়ালৰ সন্তানে এটকাও নিদিয়াকৈ লাভ কৰিলে চৰকাৰী চাকৰি। কষ্ট, অধ্যৱসায় আৰু মেধাৰ বলত চৰকাৰী চাকৰি পাই জয়ন্তই ক'লে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটকাও নোলোৱাকৈ চাকৰি দিছে, এয়া বহুত ডাঙৰ কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়ালে বহুত ধন্যবাদ থাকিলে। মানে আগৰ চৰকাৰ থাকোঁতে পইচা পাতি লাগি আছে চাকৰি পাবৰ কাৰণে। বৰ্তমান চৰকাৰত কোনো এটকাও নোহোৱাকৈ নিযুক্তি দিছে, এইটো বৰ ডাঙৰ কথা। সকলোতে কষ্ট কৰিব লাগিব চাকৰিটোৰ কাৰণে। মানে মই 6 মাহ 7 মাহ কষ্ট কৰিছিলোঁ, ৰিটেনাৰ ভাইবা দুটা মিলাই পেলাই, আৰু মা দেউতাটো মিলি পেলাই কষ্ট কৰিছে। বহুত ভাল লাগিছে, কাৰণ আমাৰ ঘৰ বৰ্তমান চৰকাৰী চাকৰি প্ৰথম মই পাইছোঁ। বেছি ভাল লাগিছে। সেইটো কাৰণে যিদৰে কথা ৰাখিছে তাতকৈ বেছিয়ে চাকৰি দিবলৈ সক্ষম হৈছে, বা আগন্তুক দিনত দি থাকক তাকে আমি কামনা কৰোঁ। ভাল লাগিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ালে বহুত ধন্যবাদ থাকিলে। উৎফুল্লিত পংকজৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে কথা দিয়াৰ দৰেই আমি নিকা আৰু স্বচ্ছভাৱে নিযুক্তি পাইছো, মুখ্যমন্ত্ৰীক ধন্যবাদ। প্ৰথম চিএম ছাৰলৈ বহুত ধন্যবাদ থাকিল এই নিকা আৰু স্বচ্ছতাভাৱে দিয়াৰ কাৰণে। এটকাও নিদিয়াকে আমি যে এনেকে চাকৰি এটা পাইছো মানে চিএম ছাৰক বহুত ধন্যবাদ জনাব লাগিব। চিএম ছাৰে যেনেকে কৈছিলে নিকা আৰু স্বচ্ছতাভাৱে দিয়াৰ বাবে, তেনেকেই আমি পঢ়ি গৈছিলো আৰু আজি তেনেকে ফলো পাইছো। চাকৰি এটা অতি প্ৰয়োজন আছিলে। হয়, মই পৰিয়ালটো প্ৰথম চাকৰি পাইছো, এইটো কাৰণে বহুত আনন্দ হৈছে। দুই মেধাৱী সন্তানৰ পিতৃয়েও মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনাই নৱপ্ৰজন্মক ক'লে, ভালকৈ পঢ়া শুনা কৰিলে চাকৰি পাবই। এনেকুৱা মুখ্যমন্ত্ৰী আমি ক'তো পোৱা নাই। বহুত কষ্ট কৰি পঢ়ুৱাইছো, বিনিময়ত এটা ফলটো পাইছে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মোক খুব ধন্যবাদ থাকিল। মানে তেখেতে ইমান নিকা স্বচ্ছতাৰে যে পৰীক্ষা পাতিছে, সেইটো কাৰণে খুব ভাল লাগিছে। আৰু উঠি অহা যিখিনি নতুন প্ৰজন্ম, সেইখিনিকৈ মই অনুৰোধ জনাইছো, ভালকে পঢ়া শুনা কৰিলে এটকা নিদিয়াকৈ চাকৰিটো পাব। কিবা এটা ফল পাব বুলি ভাবিছিলো মই, বহুত কষ্ট কৰি, বিশ্বাস আছিলে। আৰু একো মই কৈছিলো হেমন্ত ছাৰ থাকোঁতে তই চাকৰি এটা লয় যেনেকে যাওক, নহ'লে এনেকৈ মুখ্যমন্ত্ৰী এজন নাথাকে। নাওবৈচাৰ ৰন্তু বৰুৱাৰ ঘৰতো প্ৰাপ্তিৰ আনন্দ আৰু আনন্দ। ঘৰে ঘৰে বিজুলী বাতিৰ কাম কৰা ৰন্তু বৰুৱা আজি চৰকাৰী চাকৰিয়াল হ'ল। অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ ইলেক্ট্ৰিচিয়ান পদত চাকৰি পালে ৰন্তুৱে, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকা আৰু স্বচ্ছ নিযুক্তি। সেয়েহে মুখ্যমন্ত্ৰীক ধন্যবাদেৰে উপচালে দৰিদ্ৰ মেধাৱী ৰন্তু বৰুৱাই। SLRC বোৰ্ডক প্ৰথম ধন্যবাদ দিছোঁ, যিহেতু তেওঁলোকে এই বোৰ্ডখনে ইমান ধুনীয়াকৈ মানে নিকাভাৱে নিযুক্তি দিছে, আৰু চৰকাৰেও যথেষ্ট মানে এই নিযুক্তি প্ৰক্ৰিয়াটোৰ কাৰণে যিখন বোৰ্ডক মানে নিৰ্বাচিত কৰি দিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এই যিখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ, সেই চৰকাৰখনে আপোনাৰ এইটো ক্ষেত্ৰত মানে নিকা ক্ষেত্ৰত মানে যথেষ্ট মানে আপোনাৰ অৰিহণা যোগাইছে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈতো মই কি ক'ম, ক'বলৈ একো ভাষা নাই। চৰকাৰ গঠন কৰাৰ পৰা বুলি ধৰি লৈ মানে যিমানখিনি উঠি অহা নৱপ্ৰজন্মৰ শিক্ষিত নৱপ্ৰজন্ম, তেওঁলোকক যিভাৱে তেওঁ মানে বিভিন্ন বিভাগত নিযুক্তি দিছে, সেইটো সঁচাই বৰ উল্লেখনীয়। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।